হেল্ল' এভৰিৱান, যোৱাকালি মই এগ কাৰী বনাইছিলোঁ। তাকে মই কেনেকৈনো বনাওঁ সেইটোৱে অকণ ভিডিঅ' কৰি থ'লোঁ আৰু বাকী সকলোৱেতো পাৰে ন কণী তৰকাৰী বনাবলৈ। এইখিনি দেখিছে, পিঁয়াজ দুটা আৰু নহৰু দুটা মই ভালকৈ ধুই লৈছোঁ। পিঁয়াজ দুটা ভালকৈ বাকলি গুচাই আৰু নহৰু দুটা ভালকৈ চফা কৰি এনেকৈ মই তৰকাৰী দি দিম। খাবলৈ বিৰাট টেষ্ট হয়। আপোনালোকে দিব পাৰে এনেকৈ কণী তৰকাৰীটো দিব পাৰে, আকৌ মাংস তৰকাৰীটো দিব পাৰে দেই। আৰু এই কণীটো যে দেখিছে হেৰি হ'ল আকৌ কুহুমটো তৰকাৰী দিলে, ভাজি পেলাই তৰকাৰী দিলে ওলাই যাব। সেইটো কাৰণে মই আকৌ এক্সট্ৰাকৈ আকৌ সেই বেচন লৈ এইখিনি গুলি পেলাই কণীটো এনেকৈ লেপ দি পেলাই ভাজিবলগীয়া হৈছে। আকৌ এইখিনি এক্সট্ৰা সময় নাযায় নি কওকচোন বাৰু। সেইখিনি আৰু তাকে এই ভিডিঅ' চিডিঅ' ইমানকৈ নিদিওঁ যে, তাকে কি কৰোঁ দিওঁচোন বাৰু। মই ইউটিউবত ভিডিঅ' ভাল লাগে, অকণমান কোনোবাই চালে ভাল লাগে আৰু বাকীটো মোৰ সময় নাথাকে আচলতে এইবোৰ কৰি থাকিবলৈ। বাকী সেই কণী তিনিটা ভাজি ল'লোঁ ভালকৈ, আৰু বাকী যিখিনি থাকি গ'ল বেচন সেইখিনিতো আৰু পেলাই দিব নোৱাৰোঁ ন, সেইখিনিও দুটামান এনেকৈ পিঠাৰ নিচিনা বনাই লৈছোঁ। তৰকাৰীখনতে দি দিম আৰু পেলাই দিয়াতকৈ, হয়নে? সেইটোৱে আৰু বাকী কণী তৰকাৰী চবেই পাৰে বনাবলৈ। মইনো কেনেকৈ বনাওঁ সেইকণে মই ভিডিঅ' কৰিলোঁ। আৰু মই আজি মানে আজি নহয়, যোৱাকালি ৰাতি বনাইছিলোঁ। আৰু ৰাতি মোৰ ইমান মছলা তছলা কৰি থাকিব মন নগ'ল। সেইটো কাৰণে সেই ৰেডিমেডকে মাৰি দিলোঁ আৰু ৰচুন আৰু আদা যিটো ৰেডিমেড পেষ্ট সেইটো দিয়ে বনালোঁ। দালচিনি দিছোঁ মই তেলত, এলাচিও দিব পাৰে, দালচিনিও দিব পাৰে। কণী তৰকাৰী মাংস তৰকাৰী নিচিনাই হয় ন। মই দালচিনি বেছি ভাল পাওঁ, দিলে বেছি টেষ্ট লাগে। মই সেইকাৰণে এলাচি নিদিলোঁ বাৰু, এই দালচিনি দিলোঁ অকল। আৰু কণীৰ লগত মই আলুখিনিও বইল কৰি লৈছিলোঁ, সেইটো কাৰণে বেছি সময় নালাগিলে বনাবলৈ। এনেকৈ মই ভালকৈ ৰচুনটো চফা কৰি, মাটি সোমাই থাকেতো, সেনেকৈ ভালকৈ চফা কৰি এতিয়া মই এইখিনি দি দিম। আৰু পিঁয়াজ ৰেডিমেড ৰচুন আদাৰ পেষ্ট আৰু পিঁয়াজ এনেকৈ সৰুকৈ এটা কাটি দিছোঁ। বাকী এই দুটা পিঁয়াজ আৰু দুটা ৰচুন দি দিছোঁ, এয়া পেষ্টটো দিছোঁ মই। কেতিয়াবা চাবচোন ইমান মছলা চছলা কৰি থাকিব মন নাযায় ন, সেইটো কাৰণে এইটো দি বনাই দিলোঁ। খালি টেষ্টটো ইমান নহয়, খালি সেইটো দি বনালে ইমান টেষ্ট নহয়। আপুনি ভালকৈ পিচি বা গ্ৰাইণ্ডাৰত যিটো ঘৰত বনাই লয় সেইটো দি যিমান টেষ্ট হয় খাবলৈ, সিমানখিনি নহয়গৈ হ'লেও ঠিকে আছে। আৰু মই আন একো মছলা তেনেকৈ ইউজ নকৰোঁ, অকল হালধি, নিমখ আৰু শুকান জলকীয়া গুড়া, বাছ। এইখিনি দি এতিয়া কণীখিনি দি দিলোঁ। কণী সেই লাষ্টত গৈ দুটাহে থাকিলে, এটা তৰকাৰী বনোৱাৰ আগতে খালে আৰু এজনে। বাকী দুটা কণী আৰু সেই পিঠা নিচিনা যে বেচনৰ বৰা, সেনেকৈ বনালোঁ। এয়া দেখিছে ৰচুন বইল হৈ যায়, এনেকৈ বইল হৈ যায়। এবাৰ অকণমান ঢাকোন দি দিব, তাৰপিছত গোটেইখিনি বইল হৈ যাব। আৰু মই নমোৱাৰ আগে আগে অকণমান ঘিউ দি দিছোঁ। মোৰ ভাল লাগে, তাৰমানে টেষ্টটো বেলেগ হয় যে, অলপ খাই ভাল লাগে। কেতিয়াবা এনেকৈও খাই ভাল লাগে, চাবচোন আপোনালোকে বনাই। সেয়া দেখিছে হৈ গ'ল মোৰ এগ কাৰীটো হৈ গ'ল। বাকী ভালেই লাগিলে বাৰু খাবলৈ, ইমান এটা বেয়া লগা নাই। আপোনালোকে মই যেনেকৈ বনাইছোঁ এনেকৈ ট্ৰাই কৰি চাবচোন।